আমার মূল লক্ষ্যই হৈছে আমি আমার বিশেষকৈ পিছপৰা সংখ্যালঘু অধ্যুষিত অঞ্চলত শিক্ষাৰ জাগৰণ সৃষ্টি কৰা। ল'ৰা ছোৱালীখিনিক মানুহ হিচাপে কেনেকৈ গঢ় দিব পাৰে তাৰ কাৰণে তেওঁলোকক মানসিকভাৱে শক্তিশালী কৰি তোলা আৰু শিক্ষাৰ জৰিয়তে তেওঁলোকক ল'ৰা ছোৱালীখিনিক প্ৰতিষ্ঠিত কৰাৰ ব্যৱস্থা কৰা, এইটোৱে আমাৰ আমচুৰ মূল লক্ষ্য। গতিকে ঘৰে ঘৰে শিক্ষা তেতিয়াই ৰক্ষা, এই শ্লোগানটো খাৰতি কৰি আমি কামবিলাক আৰম্ভ কৰিছোঁ। আজি যোৱা 1 আগষ্ট তাৰিখৰ পৰাই আমি অসমৰ বিভিন্ন প্ৰান্ত বিভিন্ন জিলাত শিক্ষাৰ জাগৰণৰ মাহ হিচাপে ঘোষণা কৰিছোঁ। চৰকাৰে মানুহৰ হাতত অস্ত্ৰ তুলি দিব বিচাৰে। আমি অস্ত্ৰক বিশ্বাসী নহয়, কাৰণ অস্ত্ৰৰে কোনো সমস্যাৰ সমাধান নহয়। কোনো জাতিও অস্ত্ৰৰে জীয়াই নাথাকে আৰু সংঘাত বৃদ্ধিহে হয়। গতিকে তেনেকুৱা ধৰণৰ যি চৰকাৰৰ যি সিদ্ধান্ত আৰু অসাংবিধানিক সিদ্ধান্ত আৰু চৰকাৰৰ যে এটা অস্থিৰ পৰিৱেশ কৰা সিদ্ধান্ত, এই কথাটোক আমি কোনোপধ্যে গ্ৰহণ নকৰোঁ। যাৰ কাৰণে আমি আগষ্ট মাহতে আমচুৱে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ 1 তাৰিখৰ পৰা আমি কলম বিতৰণ কৰিম আৰু বিভিন্ন অঞ্চলত বজাৰ ঘাট স্কুলত কলেজত আমি যাম। আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমি শিক্ষাৰ জাগৰণ সৃষ্টি কৰিম যে আমি কলমৰ জৰিয়তে কেনেকৈ আমাৰ অসমখনক আগুৱাই লৈ যাব লাগে, অৰ্থনৈতিকভাৱে সামাজিকভাৱে শৈক্ষিকভাৱে সমন্বয়েৰে কেনেকৈ অসমখন আগুৱাই লৈ যাব লাগে, মানৱতাৰ আমাৰ ল'ৰা ছোৱালীখিনি কেনেকৈ মানৱতাৰ মানে বধ্যভূমিত পৰিণত হোৱা অসমখনক কেনেকৈ মানৱীয় দৃষ্টিকোণেৰে আমি কেনেকৈ ভাতৃত্ববোধ বজাই ৰাখি অসমখনক আগুৱাই লৈ যাব লাগে, ভাৰতবৰ্ষক আগুৱাই লৈ যাব লাগে, ল'ৰা ছোৱালীখিনিয়ে বিশ্বৰ কেনেকৈ জিনিব পাৰিব কলমৰ জৰিয়তে, সেই কামবিলাক কৰিবৰ কাৰণে আমি ৰাইজক আমি উৎসাহিত কৰিছোঁ, ল'ৰা ছোৱালীখিনিক আমি উৎসাহিত কৰিব বিচাৰিছোঁ। আমাৰ বিশ্বাস যে অস্ত্ৰই যিহেতু সকলো অস্ত্ৰক ভেদ প্ৰতিৰোধ কৰিব পাৰে, কলমেই যিহেতু অস্ত্ৰক প্ৰতিৰোধ কৰিব পাৰে, গতিকে আমি মানুহ হিচাপে আমি অস্ত্ৰৰ বিশ্বাসী নহয় মানুহ হিচাপে, গতিকে আমি কলমৰ জৰিয়তে আমি সকলো অস্ত্ৰ ভেদ কৰি সকলো অস্ত্ৰক আমি তল পেলাই আমি আমাৰ ল'ৰা ছোৱালীখিনিক কেনেকৈ মানৱ সম্পদ হিচাপে গঢ় দিব পৰা যায়, গোটেই বিশ্বত যাতে আমাৰ ছাত্ৰ ছাত্ৰীখিনি জিলিকাব পাৰে, আমাৰ দেশখনৰ নাম কৰিব পাৰে, তাৰ কাৰণে আমি ল'ৰা ছোৱালীখিনিক আমি উৎসাহিত কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। আজিও আমি আমাৰ মেৰেছৰ কোচবাৰী জাতীয় বিদ্যালয়ত আহিছিলোঁ, ছাত্ৰ ছাত্ৰীসকলৰ লগত কথা পাতিলোঁ। আমি তেওঁলোকক ভাতৃত্ববোধ সমন্বয় কেনেকৈ পঢ়া শুনা কৰিব লাগিব, কেনেকৈ কলমৰ জৰিয়তে বিশ্ব জয় কৰিব পাৰি, কেনেকৈ মানুহৰ মিলা প্ৰীতিৰে থাকিব পাৰি, এই কথা বাৰ্তাবিলাক আমি তেওঁলোকৰ মাজত বুজালোঁ। আৰু কষ্ট কৰি হ'লেও যদি নিজৰ গাৰ্জিয়ানসকলো বহুত আছিলে, তেওঁলোককো ক'লোঁ যে যদি গাৰ তেজ বিক্ৰী কৰিবলগীয়া হয় তথাপি সন্তানক মানুহ কৰক, বিকল্প কোনো ৰাস্তা নাই আগুৱাই যোৱাৰ কাৰণে, একমাত্ৰ শিক্ষাই মূল অস্ত্ৰ, কলমেই মূল অস্ত্ৰ। গতিকে সেই কথাবিলাক আমি বুজালোঁ আৰু নিশ্চিতভাৱে আমাৰ ছাত্ৰ ছাত্ৰীখিনি ভালকৈ বুজিছে, অভিভাৱকসকল বুজিছে। অহা দিনবিলাকত আমি এই কাৰ্যসূচী আগষ্ট মাহলৈকে চলাম, যদি প্ৰয়োজন হয় ইয়াত আৰু আমি বৃদ্ধি কৰিম। আমাৰ মূল লক্ষ্যই হৈছে আমি আমাৰ বিশেষকৈ পিছপৰা সংখ্যালঘু অধ্যুষিত অঞ্চলত শিক্ষাৰ জাগৰণ সৃষ্টি কৰা, ল'ৰা ছোৱালীখিনিক মানুহ হিচাপে কেনেকৈ গঢ় দিব পাৰে তাৰ কাৰণে তেওঁলোকক মানসিকভাৱে শক্তিশালী কৰি তোলা আৰু শিক্ষাৰ জৰিয়তে তেওঁলোকক ল'ৰা ছোৱালীখিনিক প্ৰতিষ্ঠিত কৰাৰ ব্যৱস্থা কৰা, এইটোৱে আমাৰ আমচুৰ মূল লক্ষ্য। গতিকে ঘৰে ঘৰে শিক্ষা তেতিয়াই ৰক্ষা, এই শ্লোগানটো খাৰতি কৰি আমি কামবিলাক আৰম্ভ কৰিছোঁ। আমি আশাবাদী যে নিশ্চিতভাৱে আমচুৰ এই কৰ্ম অসমৰ সংখ্যাগুৰু ৰাইজ সকলে ভাল পাব আৰু সকলোৱে সহযোগিতা কৰিব আৰু আমাৰ অঞ্চলবিলাক আমি শিক্ষাৰ জৰিয়তে আগুৱাই লৈ যাব পাৰিম।